Welcome to my YouTube channel Assam Career Update. আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। এডিআৰ ঠিপনো এপ্লাই ডেট সমূহ বৰ্তমান সময়ত আপোনালোকৰ কাৰণে আহি গৈছে। সো কেতিয়াৰ পৰা এপ্লাই সমূহ হ'ব, কেনেকৈ আপোনালোকে আবেদন সমূহ কৰিব পাৰিব বা ভেকেন্সি সমূহ কেতিয়াৰ পৰা এক্সাক্ট এপ্লাই সকলোখিনি কথা জনাই আছো। সো আপোনালোকৰ কাৰণে এপ্লাই ডেট আহি গ'ল। সো কেনেদৰে এপ্লাই সমূহ কৰিব সকলোখিনি কথা জনাই আছো। আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব পাৰে, লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিও সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে, তাত গৈ ফলোটো কৰিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ লগত এডিআৰ আপডেট সমূহ পাই থাকিব পাৰিব। সো এডিআৰ 2026 এক্সাম ডেট বা এপ্লাই ডেট সমূহ আপোনালোকৰ কাৰণে আহি গৈছে গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত। সো সকলোখিনি কথা জনাই আছো। সো আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি আহি গৈছে। সো অপৰচুনিটি আপোনালোকে মিছ নকৰিব। সো তাৰ আগতে আপোনালোকক জনাই দিছে, যদি আপোনালোকে এডিআৰ ঠিপনো এক্সাম সমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰিব লাগিব। সো তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা আছে। সো এই যে কোৰ্সটো যি বাই কৰিলেও পঢ়ে, বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব। আৰু এই যেটো কোৰ্স হয়, কোৰ্সটো আপোনালোকৰ সুবিধা হয় বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। সো যিমান পাৰে সিমানসকলে কোৰ্সটো বাই কৰি লওক। এই কোৰ্সটো পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব। আৰু এই যেটো কোৰ্স হয়, কোৰ্সটো আপোনালোকক সুবিধাকৈ বৰ্তমান 50% অফাৰ দি থকা হৈছে। সো এতিয়া এই কোৰ্সটো কেনেকৈ বাই কৰিব পাৰিব, এই যেটো কোৰ্স হয়, কোৰ্সটো বাই কৰিবগৈ যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে WhatsAppত জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব। সো এতিয়া মই ডিটেইলছ আপোনালোকক জনাই দিব বিচাৰিছো। এডিআৰ ঠিপনো গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্স 2026 and 2027 এডিআৰ ঠিপনো ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্স 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াত আপোনালোকে 10,000 কুৱেশ্যন উইথ এনসাৰ 10,000 প্ৰশ্নোত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মিডিয়াম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইসিস, যিমানখিনি সাবজেক্ট আছে সকলোখিনি সাবজেক্টৰ যিমানখিনি টপিক আছে সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইসিস লাভ কৰিব পাৰিব। তাৰ পিছত কি সাবজেক্ট লাভ কৰিব, সোশ্যাল ষ্টাডি হওক, জেনাৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ, অল সাবজেক্ট আছে কমপ্লিট সিলেবাস কভাৰ কৰা হৈছে। আৰু লগতে এডিআৰ ঠিপনো ষ্টাইলৰ পৰা মক টেষ্ট থকা টেষ্ট পেপাৰ লাভ কৰিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ এনসাৰ চিট এইখিনিও আপোনালোকে লাভ কৰিব পাৰিব। সো সকলোখিনি লাভ কৰিব পৰা এটা বেষ্ট কোৰ্স হয়। সো কোৰ্সটো বাই কৰিলে পঢ়া শুনা সমূহ কৰিব পাৰে। আৰু এই কোৰ্সটোৰ যে পঢ়ে আপোনালোকে নিশ্চয় সিলেকশন সমূহ লাভ কৰিব পাৰিব। সো এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে আহিছে। আৰু এই যেটো কোৰ্স হয়, কোৰ্সটোৰ দ্বাৰা অকল এডিআৰ বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়ি আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰে। ফৰ এক্সাম্পল এডিআৰই হওক, আসাম পুলিচ, ABUB, SI হওক, DSS হওক, DME হওক, সকলো ক্ষেত্ৰত আপোনালোকে পঢ়িব পাৰিব। আৰু সকলো ক্ষেত্ৰত পঢ়ি আপোনালোকে এই কোৰ্সটোৰ দ্বাৰা পঢ়ি আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব। সো আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আহিছে। সো অপৰচুনিটি আপোনালোকে মিছ নকৰিব। এডিআৰ ঠিপনৰ ক্ষেত্ৰত যদি আপোনালোকে সিলেকশন সমূহ লাভ কৰিব বিচাৰে, তেন্তে এই কোৰ্সটোৰ দ্বাৰা পঢ়িব পাৰে আৰু আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰে। সো ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। আৰু এডিআৰ ঠিপনো অতি সোনকালে আপোনালোকে এডিআৰ ঠিপনো সমূহ এপ্লাই সমূহ হ'বলৈ গৈ আছে। সো ইয়াৰ ক্ষেত্ৰত আপোনালোকে যদি এডিআৰ ঠিপনৰ ক্ষেত্ৰত সিলেকশন সমূহ লাভ কৰিম বুলি ভাবিছে, তেন্তে অতি সোনকালে যেটো এপ্লাই সমূহ কৰিবলৈ গৈ আছে। সো নটিফিকেশন অহাৰ পাছতো সকলোৱে পঢ়ে, নটিফিকেশন অহাৰ আগত যোনে যিসকলে পঢ়ে তেওঁলোকে সিলেকশন সমূহ লাভ কৰিব পাৰে। তাৰ ক্ষেত্ৰত আপোনালোকে সেই ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়িব লাগিব। এতিয়াৰ পৰা ভালদৰে পঢ়িলে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব। সো এইটো এটা উপযুক্ত সময় হয়। সো এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়ক এডিআৰ ঠিপনৰ ক্ষেত্ৰত। সো আজি ভিডিও যদি ভিডিও লাইক কৰি লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিও সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিওত লগ পাম।